বুধবাৰৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বাবে বিদ্যালয়সমূহত চলিছে ব্যাপক প্ৰস্তুতি। ধেমাজি জিলাতো বিদ্যালয়ে চলিছে প্ৰস্তুতি। ধেমাজি শিক্ষা খণ্ডৰ অন্তৰ্গত কুৱাফলা প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষই চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত গুণোৎসৱত আশানুৰূপ ফলাফল দাঙি ধৰিব পাৰে আৰু তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক লগত লৈ চলাইছে প্ৰচেষ্টা আৰু প্ৰস্তুতি। এয়া চতুৰ্থ পৰ্বৰ গুণোৎসৱ। ৰাজ্যজুৰি ইতিমধ্যে আৰম্ভ হৈছে চতুৰ্থ পৰ্বৰ গুণোৎসৱ। চতুৰ্থ পৰ্বৰ গুণোৎসৱৰ দ্বিতীয়টো পৰ্যায় ধেমাজি জিলাত বিদ্যালয়সমূহ এই মুহূৰ্তত সাজু হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বাবে। এয়া কুৱাফলা প্ৰাথমিক বিদ্যালয়, য'ত ছাত্ৰ ছাত্ৰীসকলে এনেদৰে সাজু হৈছে গুণোৎসৱৰ বাবে। শিক্ষক শিক্ষয়িত্ৰীসকল সাজু হৈছে। বিদ্যালয় চৌহদ সুন্দৰকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলা হৈছে। পৰৱৰ্তী খবৰ। কোকৰাঝাৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসক উপায়ুক্ত বৰ্ণালী ডেকাই ক্ষমা খোজাৰ পাছতো যেন শেষ হোৱা নাই বিতৰ্কৰ। এইবাৰ এখন উকা কাগজত দীপক দাসৰ চহী লোৱাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। উকা কাগজত চহী লোৱাৰ পিছতে নতুন ভিডিঅ' ভাইৰেল হৈছে। সন্দেহৰ আৱৰ্তত উপায়ুক্তৰ ব্যক্তিগত সহায়ক সঞ্জয় দেৱ ৰয়। উল্লেখযোগ্য যে কোকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসক নিৰ্যাতন আৰু উপায়ুক্তৰ ভুল স্বীকাৰৰ পিছত সম্প্ৰতি এই ভিডিঅ'ক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ, যি ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈছে। কোকৰাঝাৰৰ RNB চিকিৎসালয়ৰ 28 জানুৱাৰী নিশা নিৰ্যাতনৰ বলি হোৱা দীপক দাস তথা পৰিয়ালৰ ওচৰত ভুল স্বীকাৰ কৰি ক্ষমা খুজিছিল উপায়ুক্ত বৰ্ণালী ডেকাই। কিন্তু উপায়ুক্তৰ ব্যক্তিগত সহায়ক সঞ্জয় দেৱ ৰয়ে ভুক্তভোগী দীপক দাসৰ পৰা উকা কাগজত চহী লোৱাক লৈ সৃষ্টি হৈছে এই উত্তেজনাৰ। তাৰ পিছত দীপক দাসৰ পৰিয়ালে উকা কাগজ বিচাৰি ব্যক্তিগত সহায়কৰ সৈতে তৰ্কাতৰ্কিৰ ভিডিঅ' ভাইৰেল হৈছে। এতিয়া প্ৰশ্ন হৈছে দীপক দাসৰ পৰিয়াল আৰু জিলা উপায়ুক্ত বৰ্ণালী ডেকাৰ মাজত হোৱা আলোচনা মৰ্মে দীপক দাসৰ পৰিয়ালে কোকৰাঝাৰ থানাত দিয়া এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছিল। কিন্তু উকা কাগজত চহী সংগ্ৰহ কৰি কি ইংগিত দিলে তাকে লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। আপুনি সাইন কৰিছে মই সাইন কৰি আপুনি আহিছে এতিয়া আমাক এটাই কথা আপুনি শুনক
মই ৰাজি আছিলো মোক আৰু একো নালাগে মোক অকল জাষ্ট এইটো লাগে মোৰ দেউতাৰ কাৰণে ন্যায় সেইটো পালে মোৰ আৰু একো নালাগে কিন্তু তেওঁ কিহৰ কাৰণে ইমান মানে জলদি বা ইমান ইমিডিয়েট ৰাতি তেওঁ 10টাৰ পৰা 6টালৈকে আমাৰ লগতেই আছে তেওঁ মানুহটো বেডত পৰি আছে সেন্স নাই কথা ক'ব নোৱাৰি আছে চকু খুলিব নোৱাৰি আছে সেই মানুহটোক আহি কেনে আপোনালোকে সিগনেচাৰ কিয় ল'লে মোক মই কুৱেশ্যন কৰিছোঁ এইটো আপোনাৰ কোনো অধিকাৰ নাই মোৰ দেউতাৰ আহি কেনে এনেকৈ সিগনেচাৰ লয় আৰু মই কৈ আছোঁ যে আপোনালোকে অলপ ৱেইট কৰক মই আহি আছোঁ মই আহি কেনে ভাল কৰি পঢ়ি কেনে বস্তুটো মই সিগনেচাৰ কৰিম যিহেতু মই এজাহাৰ দিছোঁ কিন্তু মোৰ দেউতাৰ সিগনেচাৰ লোৱাৰ কোনো মানে অধিকাৰ নাছিল কিহৰ কাৰণে তেওঁ লুকাই কেনে এনেকৈ সিগনেচাৰ লৈছে তেওঁ কিবা ষড়যন্ত্ৰ কৰিব বিচাৰিছে নেকি আৰু যেতিয়া আমি সেই কপিটো বিচাৰিলোঁ যে সেই কপিটো আমাক দিয়ক আমি চাব বিচাৰিছোঁ তাতে কি লিখা আছে তেওঁ কৈ আছে মোৰ তাতে নাই বেলেগৰ তাতে আছে যেতিয়া বাইদেউ ক'লোঁ বাইদেউ প্লিজ আপুনি ওলাই দিয়ক বাইদেউ কৈছে মোৰ তাতে নাই তেওঁৰ তাতে আছে তো মোৰ দেউতাৰ পৰা সেইটো সিগনেচাৰ লৈ কেনে তেওঁলোকে এটা ষ্টেটমেণ্ট লিখিছে যে দীপক দাসৰ ছোৱালী সুনীতা দাস তেওঁৰ অলপ এটা ভুল বুজাবুজি হৈছে মিছআণ্ডাৰষ্টেণ্ডিং হৈছে তো তাইৰ বাইদেউৰ ওপৰত এটা কমপ্লেইন দিছে এইটো লিখি কেনে দিছে ইয়াতে কত মানে মেনশ্যন কৰা নাই উল্লেখ কৰা নাই যে ইয়াতে মোৰ দেউতাৰ ওপৰত শাৰীৰিকভাৱে নিৰ্যাতন কৰিছে এইটো কিয় মেনশ্যন কৰা নাই আৰু তেখেতসকলে কিয় মোৰ দেউতাৰ পৰা এনেকৈ সিগনেচাৰ ল'ব লগা হ'ল কিন্তু আপুনি এনেকুৱা কিয় কৰিলে আৰু কৰাৰ পিছত আপুনি অৰ্ডাৰ দিছোঁ আমিতো মীমাংসাত আহিয়ে গৈছিলোঁ মই কৈছিলোঁ মই ৰাতিপুৱা আহি কিনে মই কেছটো উইথড্ৰ কৰিয়ে ল'ম তাৰপিছত তেওঁলোকে কিয় এনেকুৱা কৰিল উইথড্ৰ মই কৰিছোঁ তো ইয়াতে কিন্তু মই যোনটো মানে মোৰ যোনটো এজাহাৰ আছিল যোনটো কমপ্লেইন আছিল মই সেইটোৰ ওপৰতে মই আছোঁ মই ইয়াতে কোনো এক্সট্ৰাকে বা বেলেগকে মই মানে কম্প্ৰমাইজ মই কৰা নাই দ্য মৰ্নিং শ্ব'ত পুনৰ সময় হ'ল আন এটি সমূহ বাণিজ্যিক বিৰতি সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ বৃদ্ধি পাইছে জল্পনা কল্পনা আমছুৰ মতে অসম চৰকাৰ নচলে আমছু অসমত প্ৰাণকৰ্তা নহয় আমছু হৈছে চৰণীয়া পথাৰৰ মালিক যিসকল অবৈধ নাগৰিক তেওঁলোকৰ মালিক হৈছে আমছু হু ইজ আমছু বুলি এনেদৰে আমছুক হুংকাৰ দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই অসমৰ খিলঞ্জীয়াৰ ওপৰত আমছুৰ কোনো অধিকাৰ নাই বুলি তীব্ৰ কটাক্ষ কৰে ভৱেশ কলিতাই ৰঙিয়াৰ তুলসীবাৰীত অনুষ্ঠিত হোৱা সভা এখনত আমছু সদায় অসম আৰু অসমীয়াৰ বিৰোধী বুলি বিস্ফোৰক মন্তব্য আগবঢ়াই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আমছুৰ মতে অসম চৰকাৰ নচলে মই ইমানেই ক'লোঁ আমছু কোন হুইজ আমছু আমছু অসমৰ ত্ৰাণকৰ্তা নহয় আমছু হৈছে চৰণীয়া পথাৰৰ তেওঁলোকৰ মালিক মই কৈছোঁ যিসকল অবৈধ নাগৰিকৰ মালিক হ'ল আমছু অসমৰ খিলঞ্জীয়াসকলৰ ওপৰত আমছুৰ কোনো অধিকাৰ নাই ইমানতে কৈছোঁ আমছু কোন বোলে মই কৈছোঁ আমছু কোন বোলে অসমীয়া জাতি গঠনৰ আমছুৰ কোনো ভূমিকা নাই আমছু সদায় অসমীয়াৰ বিৰোধী খিলঞ্জীয়াৰ বিৰোধী বিটিআৰত গহপুৰৰ অবড়ো গাঁও অন্তৰ্ভুক্তি কৰাক লৈ এতিয়াও ক্ষোভৰ জুই জ্বলি আছে ৮০% বড়ো ৰাইজ থকা গাঁওসমূহত বিটিআৰত অন্তৰ্ভুক্ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যদিও কাৰ্যক্ষেত্ৰত সেয়া হৈ নুঠিল গহপুৰৰ কাৰিবিল নেপালী ভেলুদংগা আদি অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্ত হোৱাক লৈ জাঙুৰ খাই উঠিছে ৰাইজ কোনো কাৰণতে বিটিআৰত অন্তৰ্ভুক্ত নোহোৱাৰ হুংকাৰ দিলে ৰাইজে গহপুৰৰ বিধায়ক উৎপল বৰাৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ শীঘ্ৰেই চৰকাৰৰ বিৰুদ্ধে
শীঘ্ৰেই চৰকাৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। আগবঢ়াম গহপুৰৰ পৰা আমাৰ সংবাদদাতা পলাশ ফুকনৰ ৰিপৰ্ট। নিশ্চয়কৈ গহপুৰত যিহেতু 35খন গাঁও BTRত অন্তৰ্ভুক্ত হৈছে, ইতিমধ্যে তালিকা ওলাইছে, কিন্তু অবড়ো লোকে বাস কৰা গাঁও এতিয়া BTRত অন্তৰ্ভুক্ত হৈছে, যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আৰু মই উপস্থিত আছোঁ গহপুৰৰ কাৰ্বিলত, কিয়নো কাৰ্বিল এই অঞ্চলত আচলতে বড়ো লোক নাই, তাত গোৰ্খা সম্প্ৰদায়ৰ লোক আছে, অসমীয়া ভাষা কোৱা লোক আছে, কিন্তু তাৰ পাছতো কেনেদৰে আচলতে তেওঁ BTRত অন্তৰ্ভুক্ত হ'ল তাৰ বাবে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে। আমি কথা পাতিম। কি ক'ব? মানিবই লাগিব। আপোনালোকৰ গাঁওখন BTRত অন্তৰ্ভুক্ত হৈছে। হয়, আমাৰ গাঁওখন অতি দুখেৰে ক'বলৈ আমি বাধ্য হৈছোঁ যে আমি বসতি প্ৰধান আমাৰ যিটো অঞ্চল, এই অঞ্চলত 1% মানে বড়ো বসতি নাই, কিন্তু এই গাঁওসমূহ এতিয়া BTRত অন্তৰ্ভুক্ত কৰি দিছে। আৰু আমি যিটো লিষ্ট পাইছোঁ সেই লিষ্ট মতে গোটেইখিনি 100% ST বুলি দেখুৱাইছে, য'ত নেকি ST পপুলেশ্যন 1%। গতিকে আমি চৰকাৰক অনুৰোধ কৰিব বিচাৰিম যে এই বিষয়ে চৰকাৰে সম্পূৰ্ণ শুদ্ধ হিচাপে জৰীপ কৰক আৰু আমাক জানিবলৈ দিয়ক যে কি বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি তেখেতসকলে জৰীপ কৰিলে আৰু কেনেকৈ এই গাঁওসমূহ অনাবড়ো গাঁওসমূহ BTRৰ ভিতৰত অন্তৰ্ভুক্ত কৰিলে। যিহেতু জৰীপ চলিছিল তাৰ পাছতো আচলতে কেনেদৰে আপোনালোক BTRত সোমালে? চাওক, অতি দুৰ্ভাগ্যজনক কথা, কেনেকৈ ছাৰ্ভে হ'ল বা কোনে ছাৰ্ভে কৰিলে, হয়তো টেবুল ছাৰ্ভে হৈছে নেকি, বা কোনোবাই ভিতৰুৱাকৈ বিভিন্ন ধৰণৰ ৰাজনৈতিক ৰণকৌশল কৰি তেওঁলোকে ছাৰ্ভে কৰিছে নেকি, আমাৰ সন্দেহ হৈছে। আৰু কেৱল মাত্ৰ নিজৰ মুনাফাৰ কাৰণে তেওঁলোকে ছাৰ্ভে কৰিছে। আৰু যদি এই গাঁওসমূহ অতি শীঘ্ৰে কৰ্তন নকৰে, আমি অতি শীঘ্ৰে হয়তো আমি কালিৰ পৰা এক জংগী আন্দোলন কৰিবলৈ আমি বাধ্যত পৰিম। বিধায়ক মহোদয়ৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ, কেৱল বিধায়ক মহোদয়ৰ পৰা নহয়, যিসকল কাৰ্বিল অঞ্চলৰ বা যিসকল গাঁওসমূহ আছে তাৰ যিসকল জনপ্ৰতিনিধি আছে সেই জনপ্ৰতিনিধিসকলবোৰ নিজৰ স্পষ্টীকৰণ দিব লাগে। বিধায়কে জানিব লাগিছিল নিশ্চয়কৈ। আৰু কিয় তেওঁ জনা নাই? আমি শুনিছোঁ যে ভুলবশত সোমাইছে বুলি। যদি ভুলবশত সোমাইছে MLA এক্সেপ্টেড বুলি কিয় লিখা আছে, এই কথাটো স্পষ্টীকৰণ লাগিব, অতি শীঘ্ৰে লাগিব, যদি নহয় জংগী আন্দোলন কৰা হ'ব। বিষয়টো আমাৰ বিধায়ক মহোদয়ে স্থিতিটো স্পষ্ট কৰক। আমি শংকিত হৈছোঁ, আমি যোৱাকালি শুব পৰা নাই, আমি যোৱাকালি পৰিয়ালৰ সৈতে শুব পৰা নাই। কি হ'ব? BTRৰ আচল দুৰ্দশাটোৰ কথাটো আমি মৰ্মে উপলব্ধি কৰিছোঁ। আৰু শীঘ্ৰে আমি প্ৰশাসনক তথা MLA মহোদয়ক আমি অনুৰোধ জনাইছোঁ তেখেতৰ স্থিতিটো স্পষ্ট কৰক। আমাৰ বড়ো ভাইসকলে তেখেতসকলৰ ন্যায্য প্ৰাপ্তি আদায় কৰক, আমাৰ ক'বলগীয়া নাই। উত্তৰ কাৰ্বিল বুলি এখন গাঁও আছে, তাত হয়তো 50-60% বড়ো ভাই আছে। কিমান গাঁও আপোনালোকৰ এতিয়া অনাবড়ো গাঁও সোমাইছে? এতিয়া আমাৰ যথেষ্ট, ইয়াততো কাৰ্বিলতে 9খন গাঁও সোমাইছে। এতিয়া গহপুৰৰ বিভিন্ন প্ৰান্তত কিমান গাঁও সোমাইছে সঠিক তথ্য আমাৰ হাতত নাই। আমি সোমাব পালে এইটো চাওক, এতিয়া কোনোবাই AC ৰুমত বহি পেলাই যদি আৰু BTRৰ তালিকা প্ৰস্তুত কৰিছে তেনেহ'লে আমাৰ ক'বলগীয়া একো নাই। আমাৰ এইটো গৰিহণা দিছোঁ। AC ৰুমত, দিছপুৰৰ AC ৰুমত বহি পেলাই যদি কোনোবাই BTRৰ গাঁৱৰ তালিকা প্ৰস্তুত কৰিছে, সি আটাইতকৈ দুৰ্ভাগ্যজনক। গাঁৱলৈ আহক। আৰু এটা কথা আমি স্পষ্ট কৰি দিছোঁ, কোনজন ব্যক্তিয়ে চেঞ্চাছ কৰি পেলাই BTRৰ অন্তৰ্ভুক্ত কৰিলে সেই ব্যক্তিজনক আমাক চিনাক্তকৰণ কৰি দিব লাগিব। আমাৰ বড়ো ভাইসকলে তেওঁলোকৰ অধিকাৰ পাইছে, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু আমাৰ এটা ক'বলগীয়া এটাই মাত্ৰ আছে, যিটো অঞ্চলবিলাকত বড়ো জনবসতি 0% তেনেকুৱা তেনেকুৱা অঞ্চলবিলাকতো সেই BTRত সোমাই পৰিছে। যেনে কাৰ্বিল নেপালী, কেমাই জাৰণি, ভেলুৱা ডাঙা, তাত বড়ো ভাইসকল নাই, কিন্তু কেনেকৈ BTRত সোমাইছে? নিশ্চয়, কেনেকৈ BTRত সোমালে আচলতে সি এতিয়া অতি ৰহস্যজনক হৈ পৰিছে। কাৰণ ছাৰ্ভে হৈছিলে, ছাৰ্ভে হোৱাৰ অন্তত এখন তালিকা ওলাইছে, আৰু সেই তালিকাখনত এওঁলোকৰ গাঁওসমূহৰ নাম আছে। আৰু তাৰ পাছত এতিয়া এনেদৰে কিন্তু অনাবড়ো লোকসকল ডাঙৰ খাই উঠা পৰিলক্ষিত হৈছে। কাৰণ তেওঁলোকৰ এলেকাত বড়ো লোকৰ বসতি প্ৰায় নাই, তেনেস্থলত কেনেদৰে আচলতে BTRত অন্তৰ্ভুক্ত হ'ল সিও কিন্তু অতি ৰহস্যজনক বিষয় হিচাপে এতিয়া গহপুৰত চৰ্চা লাভ কৰিছে। অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি আয়ে লৃগাং।
ধেমাজি গোগামুখৰ পুঞ্চাং নগৰতো পৰ আপং প্ৰস্তুতত ব্যস্ত হৈছে মিচিং মহিলাসকলৰ লগতে পুৰুষসকল ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কৃষিভিত্তিক উৎসৱটি উলহ মালহেৰে পৰম্পৰাগতভাৱে মিচিং জনগোষ্ঠীয় লোকসকলে উদযাপন কৰি আহিছে উৎসৱলৈ যেহেতু বেছি দিন নাই যাৰ বাবে যাৱতীয় খাদ্য সামগ্ৰীৰ প্ৰস্তুতি আৰম্ভ কৰিছে গোগামুখৰ এইসকল মহিলাই কামৰ মাজে মাজে ঐনিতম গোৱাৰ লগতে আনন্দত গুমৰাগ নৃত্যও কৰিছে মহিলাসকলে আগবঢ়াম ধেমাজিৰ পৰা আমাৰ সংবাদদাতা মন বিকাশ বৰগোহাঁইৰ বিশেষ ৰিপৰ্ট হেপাহৰ আলিয়াই লিগাঙক আদৰিবলৈ সাজু হৈছে গোগামুখৰ পুঞ্চাং নগৰৰ বাসিন্দাসকলো আৰু এই মুহূৰ্তত মই এটা সামগ্ৰিক পৰিৱেশ পঞ্চায়তে দেখুৱাব খুজিছোঁ যিহেতু যি পৰ আপঙৰ থোৱাৰ যি সমূহীয়াভাৱে তেওঁলোকে লিগাঙৰ বাবে পৰ আপং প্ৰস্তুতি কৰিছে আৰু চাই এনেধৰণে পুৰি তেওঁলোকে যিহেতু বা চাউল সিজাই যি ধৰণৰ এটা পৰৱ তেওঁলোকৰ বনৌষধিৰ দ্বাৰা যি এই পৰ আপং প্ৰস্তুত কৰা হয় তাৰ বাবে ইতিমধ্যে এই পুঞ্চাং নগৰৰ মহিলাসকল পুৰুষসকলে সমান্তৰালভাৱে সহযোগ কৰিছেহি আৰু মই গাঁওখনৰ এগৰাকী মহিলাৰ পৰা জানিব খুজিম আমি কেনেকুৱা আপোনালোকৰ ধৰণে লিগাঙৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি আমাৰ লিগাঙৰ কাৰণে এই চাই আপং বনাইছো আমি গোটেই গালে এই পৰ আপং বুলি কয় আমাৰ মিচিঙত আমাৰ কিমান টোপোলা মানে 50 টোপোলা এতিয়া বৰ্তমান 50 টোপোলা এক কুইণ্টেল চাউল বনাইছো আমাৰ হেৰি আৰু এতিয়া গাঁৱত এতিয়া আমি দেখিছো যে আপোনালোকে সমূহীয়াভাৱে ইয়াতে পৰ আপং খোৱাৰ ব্যৱস্থা কৰিছে আপোনাৰ পৰা থাকি ঐনিত শুনি Apun gunda Podang bajar cunda kampodang na Apun gunda na podang bajar cunda kampodang na Oy namo tabdu dagam kabor biya ma podang na Coba dati mula segum noi caling ya sebelah dodope Oh ya no tari meruna kal kum ni ya kabla dodope lo tugu dope আমি গাঁওখনৰ আন এগৰাকী মহিলাৰ পৰা জানিব চেষ্টা কৰিম যে কেনেকুৱা ধৰণৰ পৰিৱেশ আপোনাৰ গাঁওখনত এতিয়া লিগাঙক লৈ আমি দেখিছোঁ আজি পুৰাং আপোনালোকে প্ৰস্তুত কৰিছে পৰ আপঙৰ ব্যৱস্থা কৰিছে এইবাৰ আপোনালোকে লিগাঙক লৈ কেনেধৰণৰ প্ৰস্তুতি আপোনালোকৰ বহুত আলফুল কৈ আমি বহুত ৰং মনেৰে গাঁৱৰ বোৱাৰীসকলে চবেই জাক জমকতাৰে আজি পৰ আপং বনাইছোঁ তাৰপিছত আজিয়ে কি হ'ব সেইটো ডিচিশ্যনটো ল'ব আৰু পুৰুষবিলাকে হয় এনেধৰণে আচলতে তেওঁলোকে এই যিটো লিগাঙৰ বাবে তেওঁলোকে প্ৰস্তুতি কৰিছে আমি ঐনিতমৰ সুৰ শুনালোঁ তেওঁলোকে যেন এই ফাগুনৰ যি প্ৰথমটো বুধবাৰ যিটো আলি আই লিগাং উৎসৱ পালন কৰা হ'ব তাৰ বাবে কিন্তু গোগামুখৰ এইসকল পুৰুষ মহিলা সকলোৱে মিলি এই তেওঁলোকৰ অতিথিসকলক আপ্যায়ন কৰিবৰ বাবে তেওঁলোকে এই পৰ আপঙৰ ব্যৱস্থা কৰিছে প্ৰখ্যাত উদ্ভাৱক সোণম ৱাংচুকৰ অনশনৰ আজি অন্তিম দিন হিমালয় আৰু পৰিৱেশ ৰক্ষাৰ বাবে হিমালয়ৰ -20 ডিগ্ৰী তাপমাত্ৰাত 5 দিনীয়া অনশনত বহিছিল ম্যাগছেছে বঁটা বিজয়ী সোণম ৱাংচুকৰ অনশনৰ প্ৰতি সঁহাৰি জনাই দেশৰ বিভিন্ন প্ৰান্তত বহু লোক তথা সংগঠনে অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰে 3 ইডিয়ট চিনেমাখনৰ পিছৰে পৰা জনমানসৰ চকুলৈ আহিছিল সোণম ৱাংচুক আমিৰ খানৰ ৰেঞ্চো চৰিত্ৰটোত প্ৰকাশ কৰা হৈছিল সোণম ৱাংচুকৰ কথা have been calling me asking how they can participate. So let me tell you a very good way of expressing solidarity with our glaciers and your forests and mountains would be on the last day of my 5 days fast, that is 30th January. People in Ladakh are deciding to sit on a fast themselves. So you can join us in that fast on 30th January by sitting on a one-day anshan or fast in your own cities, your own homes or community spaces. ইয়াৰে সৈতে সময় হ'ল দ্য মৰ্নিং শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ